Hello guys, welcome to my channel. আশা কৰো আপোনালোক সকলোৱে ভালে আছে। আপোনালোকৰ মোৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। তো আজি আমাৰ কলেজৰ লাষ্ট ডে। আজি একদম শেষ হ'ল আৰু। তো ইফালে সুদাত লিখা চলি আছে। তো যিকি নহওক ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে কি কৰোঁ আজি সোনকালে দি গুচি আহিলোঁ। তো 3 ঘণ্টা এক্সামটো 2 ঘণ্টা নহওঁতে গুচি আহিলোঁ। তো ভাল হওক বেয়া হওক এক্সামটো ফালি দি থৈ আহিছোঁ। তো যিমানে হওক ভিডিঅ'টো চাই থাকক। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। তেতিয়াহ'লে চাই থাকক। এইফালে লিখি আছে মোৰ চাদৰ এতিয়া গোপানিকা হ'ব আৰু সেইকাৰণে পুৰণা চাৰ্টটো পিন্ধি আহিছোঁ। চালো মানুহ সেইটো লগতো সলকাই আকৌ পিন্ধিব লাগিব ন নতুনটো। কিমান আজি 29 নাই দিয়া দি দিয়া এইটো চলা নতুন দে থৈ দিম ফৰ স্মৃতি। মই লিখি দিম এইটো নিজৰ নামটো লিখি দিছো এতিয়া অলপ ডাঙৰকে লিখো লিখা ভিডিঅ'টো কৰি দিম। এইফালে এক্সাম চলি আছে এক্সাম দি আছে। এইবিলাক লিখি আছে এটা এটাকে আহি আছে এক্সাম দি আমি 1.5 ঘণ্টা আগতে ওলাই আহিলো। তো আমাৰখিনি লিখা হৈ গ'ল। ৰঙা কলমটো কি হলো বহুত পোষ্ট খালি আছে পাই যাব। এইকেইটা বোলে প্ৰিন্সিপাল ছাৰৰ পৰা চাইন ল'ব যায় চোলাত। তো চাওঁ কি হয়। গম পাইছো সেইটো কাৰণে পুৰণা চোলা পিন্ধি আহোঁতে বেটা হ'ল। কাৰ্য চলি আছে বৰ্তমান। তো যিমানে নহওক ভালে লাগিছে। লাষ্ট একদম পাৰ কৰিছো পাছো পিছৰ কথা কিন্তু ফূৰ্তি কৰাটো মেইন। তো বেগ লাগিলেতো আহিব লাগিব আগষ্ট মানত একজাম হ'ব। কলেজৰ শেষৰ দিন বুলি সকলোৱে নিজৰ মৰমৰ ক্লাছৰুমটোত বহি অলপমান আড্ডা মাৰিছোঁ আৰু ক্লাছৰুমত এতিয়া এটা সকলোৱে ফটো উঠিম মানে কেইটাখন নহ'ল ন ফেৰৱেল দিনাখনতো আজি ভাবিছোঁ ক্লাছৰুমত এটা ফটো উঠো আৰু বাই বাই পলাই। এতিয়া ফটো উঠাই দিয়া মানুহ বিচাৰি পোৱা নাই। শেষত এজনক মাতি লৈ আনিছে আৰু বেলেগ ব্ৰাঞ্চৰ পৰা এজনক। ইমানে উপাৰ হৈছে এফালে পকেট ছিগি গ'ল পকেট ছিগি দিছে আৰু বাকী বেলেগৰ বুটামকেইটা ছিগি গোপাত নাইকিয়া কৰি দিছে। তো যি কি নহওক
আপোনালোকক যিমানখিনি পাৰোঁ দেখাব চেষ্টা কৰিলোঁ বিকজ আজি লাষ্ট ডে তো বেগ লাগিলে আকৌ আহিব লাগিব তো গম নাপাওঁ বেগ লাগে নে নালাগে আশা কৰোঁ বেগ নালাগিব তো যি কি নহওক যিমানখিনি পাৰোঁ দেখাব চেষ্টা কৰিছোঁ আৰু পকেট চেকি দিম এইটো বেয়া লাগিছে লাষ্ট বুলি চবেও অলপ এনজয় কৰিছে আৰু তো পকেট চেকেট চিকি পাতিকে তো মানে জাষ্ট ফৰ এনজয় তো কোনো বেয়া বুলি নাভাবিব তো এইখিনি আৰু কলেজত যিমানখিনি পাৰোঁ দেখাব চেষ্টা কৰিলোঁ এতিয়া কলেজৰ পৰা আহি ৰুম পালোহি তো ৰুমত কলেজৰ ড্ৰেছ সলাই লয় তো এতিয়া ঘৰলৈ যাম বুলি ভাবিছোঁ পেকিং কৰি হৈ গ'লগৈ এইবোৰ বস্তুবিলাক জোতা কাপোৰ চাপোৰ ডাইৰেক্ট লৈ লৈছোঁ এইটো কলেজৰ ড্ৰেছটো এইটো ভালটো আৰু বেয়াটো এইটো যিটো কি কয় বোলে গোটেই লিখি গোপা নেকে বুলি ইয়াতে থৈ দিছোঁ তো এতিয়া ঘৰলৈ যাওঁ গাইজ অলপ আগত ঘৰ আহি পালোঁ তো যি কি নহওক আশা কৰোঁ সকলোৰে যাতে দিনবোৰ ভাল কুশলে পাৰ হয় তাৰে কামনা কৰিছোঁ তো আজি লাষ্ট এক্সাম আছিলে ভাল হওক বেয়া হওক দি থৈ আহিলোঁ বিন্দাছ তো ইঞ্জিনিয়াৰিং কমপ্লিট কৰিলোঁ আৰু ৰিজাল্ট যিয়ে নহওক আৰু মানে এক্সাম দি কমপ্লিট কৰিলোঁ আৰু তো 3 বছৰ এনেকৈ পাৰ কৰিলোঁ এইখিনি আছিলে যিমানে নহওক লগৰবোৰক মেমৰিজবোৰ হিচাপে ৰাখি দিম সকলোবোৰ বস্তু মানে কলেজৰ সকলো মেমৰিজ যাতে থাকি যায় তাৰে কেইখনমান ফটো উঠিলোঁ তাৰ কাৰণে আৰু অলপ দুখ লাগিছে তথাপি যি কি নহওক মানুহৰ জীৱন গতিশীল তো গতি কৰি থাকিম যেতিয়ালৈ জীয়াই আছোঁ তো এতিয়া অলপ দুখ লাগিছে আগলৈ আৰু ভাল ভাল দিন আহিব তাৰে আশা কৰোঁ যাতে সকলো লগত ভালকৈ দিনবোৰ আহে তাৰে আশা কৰিছোঁ আৰু তো যি কি নহওক আপোনালোকক আৰু এটা কথা কৈ আছোঁ হা মানে যোৱা 5 মাহমান আগত যে ভিডিঅ' এটা বনাইছিলোঁ ধানৰ ওপৰত তো সেই ধানৰ ভিডিঅ' কাটা আৰু ধান কেনেকুৱা হৈছে সেইবোৰ আপোনালোকক ভিডিঅ' একো আপডেট দিব নোৱাৰিলোঁ জাষ্ট লাষ্ট টাইমত এটাই কৈছোঁ আৰু মানে মই ঘৰত ৰুমত আছিলোঁ ন ঘৰত অহা নাছিলোঁ তো ভিডিঅ'টো বনাব নোৱাৰিলোঁ তো লাষ্ট টাইমত আপোনালোকক এটাই কওঁ আৰু পাৰ বিঘা মে বি 28 মোনকৈ আহিছে কাৰণ গড় হিচাপে কৈছোঁ মানে একেলগে মানে জুখি হেনে হেৰি কৰাৰ কাৰণে সেইকাৰণে গড় হিচাপে কৰিছোঁ তো যি কি নহওক ভালেই হৈছে ধানটো কিন্তু এটা অলপ ছাইড বেয়া হ'ল 2 বিঘা ছাইডটো বেয়া হ'ল তাত মাত্ৰ 41 মোন নে 42 মোন আহিছে সেই বিঘাটোত মানে 2 বিঘাটোত আৰু পাৰ বিঘা সেইটো 22 মোন বা 21 মোনকৈ আহিছে সেইটো কাৰণে সেইখিনি বেয়া হ'ল নহ'লে 30 মোনকৈ আহিলে হয় 30-32 মোনকৈ আহিলে হয় পাৰ বিঘা তো আপোনালোকেও যদি সেই ধানটো ভাবিছে লগাম বুলিতো ইউজ কৰিব পাৰে লালগংগা ধানটো এতিয়া নতুনকৈ আৰু এটা ধান ওলাই আনিছে এই চোলাটো দেখিছেনে আপোনালোকে এইটো ধানৰতে পোৱা নামটো আস্থা তাৰপিছত কিবা এটা নাজানো মানে কোম্পানীৰ আস্থা হ'ব চাগে নাজানো তাৰপিছত কিবা বংগল কিবা নাজানো বংগল লক্ষ্মী বোলে মই নামটো পঢ়াই নাই এতিয়ালৈকে তো চত এনেই পিন্ধি চালোঁ আৰু তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব চাই লওক তো এইটো চোলাটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাওক এইটো তো ধানৰ লগত ধুনীয়াকৈ দিছে খেতি কৰক চোলা পিন্ধক তো ভিডিঅ'টো এইখিনি আছিলে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম তো আজিলৈ বাই